হেল্ল' গাইজ, ভূতৰ ওপৰত দানৱ পৰা দি আজি মোবাইলটোহে ভাগিলে। এনেই সমস্যাবোৰ এটা দুটাকৈ বাঢ়িয়ে আছে। চিন্তা, কাম, দোকানদাৰী, এইবোৰ বিজনেছ কিবাকিবি। তাৰ ওপৰতে আজি মোবাইলটো ভাগি থাকিলে। আপোনালোকক দেখাই আছোঁ, ৰখিব। কিনো ক'ম আৰু, মানে দিনকাল ভালেই গৈছে নে বেয়াই গৈছে, সেই ওপৰলৈ কি যে মানে আশীৰ্বাদ কৰিছে আৰু। তথাপিও ঈশ্বৰে সকলো ভাল কৰে বুলিয়ে ভাল হৈ আছোঁ আৰু ভাবি থাকোঁ যাতে সকলো ভাল হৈ থাকক। চাওকচোন মোবাইলটো কেনেকৈ ভাঙিছে চাওক। দেখিছেনে কেনেকৈ ভাগিলে? মনটো এনেও বেয়া, তাতে আকৌ এয়া ভাগি পৰি থাকিলে। চাৰ্জাৰৰ পৰা এৰাব লৈছিলোঁ, সেই এৰাব লওঁতে হাতৰ পৰা পিছল খাই পৰিলে। পিছল খাই পৰি পকাত পৰাৰ লগে লগে এয়া চিৰে চিয়াল ফটা দি ফাটি থাকিলে। কি ক'ম আৰু, এনেকৈ ভাঙিলে। তাৰপিছতে বেয়াবোৰৰ মাজতো এটা ভাল খবৰ, পটককৈ ফোন এটা আহিলে, তাৰে পালোঁ। দুদিনমান পিছত আপোনালোকক জনাম যে কি ভাল খবৰ পালোঁ, আৰু আপোনালোকে নিজেই জানি যাব যে খবৰটো ভাল নে বেয়া। আৰু কিছুমানে নিশ্চয় পাবও ভালটো খবৰ, আৰু বহুতেই ভাল খবৰটো পাব। কিবা এটা এপ্লাই কৰি থৈছিলোঁ, তো তাৰে জানো কামটো হয় বা নহয়, ভাবিছোঁহে। এতিয়ালৈ ইমানেই। মোবাইলটো ভাগিলে যেতিয়া মনটো আৰুহে বেয়া লাগি আছে।